Hello student, আজি আমি জানিম about graphs. Okay, এইটো এটা mathematics অংকৰ concept হয়. আজি আমি জানিম যে আমাক গ্ৰাফ কিয় লাগে, আমাক গ্ৰাফে কেনেকৈ হেল্প কৰিব আৰু আমি কেনেকৈ ইজিলি গ্ৰাফটো বুজি ল'ব পাৰোঁ. অ'কে, এতিয়া আমি ফাৰ্ষ্ট জানি লওঁ যে গ্ৰাফটো আমাক কিয় লাগে. অ'কে, চ' প্ৰথমতে ভাবি লওঁ যে ফৰ এক্সাম্পল মই আজি তোমাক সুধিলোঁ যে কোৱাচোন আজি কিমান গৰম আছিল দিনটোত. তুমি ক'লা যে বহুত গৰম আছিল, আজি 30°, 35° আছিল, ঘাম ওলাই গৈছে. মই কৈছোঁ ঠিক আছে, কিন্তু গোটেই দিনটোতো সিমান গৰম নাছিল, ৰাতিপুৱা কম আছিল বা ৰাতিলৈ কম হ'ব. যেতিয়া তুমি ক'বা যে ৰাতি কম আছিল, ৰাতিপুৱাও কম আছিল, দিনত বহুত বেছি আছিল. ঠিক আছে, তো মই কওঁ যে আৰু ভালকৈ কোৱা, আৰু ডিটেইলত কোৱা. তেতিয়া তুমি মোক ক'বা ফৰ এক্সাম্পল যে তুমি মোক এনেকৈ ক'লা যে চোৱা ৰাতিপুৱা 7 AM টেম্পাৰেচাৰ আছিল 25°. অ'কে, তাৰপিছত হ'ল 9 AM স্কুল যোৱাৰ সময়ত, স্কুলত থাকোঁতে টেম্পাৰেচাৰ গৰম হৈ 28 হ'ল. 12 PM ধৰি লোৱা দুপৰীয়া 12 PM হ'ল মোৰ টেম্পাৰেচাৰ, মোৰ ঘড়ীটোৱে দেখুৱালে বা ক্লকটোৱে দেখুৱালে টেম্পাৰেচাৰ 30°. অ'কে, আৰু 2 PM 2 বা 3 PM আবেলি বহুত গৰম 35°. আকৌ 6 PM ঠাণ্ডা হ'ল অকণমান ৰ'দ কমাৰ কাৰণে, সেইকাৰণে আকৌ 28° হ'ল. আৰু ৰাতি 9 PM কিমান হ'ল? 9 PM ধৰি লোৱা 9 PM হ'ল আকৌ 25° হৈ গ'ল. চ' এতিয়া তুমি মোক কি ক'লা, এনেকৈ লিখি মোক কি দেখুৱালা, এনেকৈ লিখি তুমি মোক দেখুৱালা যে এইফালে হ'ল টাইম, তুমি মোক কাগজ এখনত লিখি দিলা যে এইফালে হ'ল টাইম, চোৱা দিছ ইজ দ্য টাইম এণ্ড দিছ ইজ দ্য টেম্পাৰেচাৰ. অ'কে, এইটো হ'ল ইমান টাইমত ইমান টেম্পাৰেচাৰ. চ' এইখিনি ৰাইট ছাইডে তুমি লিখিলা টেম্পাৰেচাৰ, লেফ্ট ছাইডে লিখিলা তুমি টাইম. চ' এনেকৈ তুমি মোক গোটেই ডিটেইলত ক'লা. যদি অকল কৈ দিলা হয় যে 30° বা 35°, সেইটোতো কাৰেক্ট নহ'ল হয়. এটা টাইমতহে 30° হৈছে, 7 AM 25 হৈছে, 9 AM 28° হৈছে, 2 PM 35 হৈছে, আকৌ ৰাতি 9টা বজাত ভাত খাই থাকোঁতেতো 25° অকণমান ঠাণ্ডা হৈ গৈছিল. চ' যদি মোক ডিটেইলত ভালকৈ ক'ব লাগে বুজাই মেলি, মই যদি ভালকৈ জানিব খোজোঁ কেনেকৈ, তেনেহ'লে এইটো 7 AM 25 এনেকৈ লিখি মোক দিলা. এইটো মই পঢ়িলোঁ, গম পালোঁ যে অ'কে. চ' এই লিখাখিনিৰে তুমি মোক কি বুজালা যে টাইম আৰু টেম্পাৰেচাৰ, কোনটো সময়ত কিমান টেম্পাৰেচাৰ গৰম ঠাণ্ডা আছিল, সেইখিনি মোক ধুনীয়াকৈ বুজাই দিলা. অ'কে, ভাল হ'ল, ভালকৈ বুজাই দিলা, থেংক ইউ. নেক্সট আৰু এটা থাকিব পাৰে যে মই তোমাক সুধিলোঁ যে মোক কোৱাচোন আজি ক্ৰিকেট খেল আছিল, ক্ৰিকেট খেলটোত কিমান ৰান ৰেট কেনেকুৱা আছিল, স্ক'ৰ কেনেকুৱা আছিল, কোনে কি মাৰিলে, ইণ্ডিয়াই কিমান মাৰিলে. তেতিয়া তুমি ক'বা যে চোৱা 0 অভাৰততো স্ক'ৰ 0 আছিল, পাৱাৰ প্লে শেষ হওঁতে 6 অভাৰত স্ক'ৰ হ'ল 50, তাৰপিছত 10 অভাৰত মিডৱেত স্ক'ৰ হ'ল 100, আৰু তাৰপিছত 20 অভাৰ্ছত যেতিয়া খেল শেষ হৈ গ'ল তেতিয়া স্ক'ৰ হ'ল ধৰি লওক 200 ফৰ এক্সাম্পল, 200 স্ক'ৰ হৈ গ'ল. চ' এতিয়া এইটোত তুমি মোক কি বুজালা, এইটোত তুমি বুজালা এটা ফালে অভাৰ দিলা, এটা ফালে অভাৰ্ছ বুজালা, আৰু এটা ফালে বুজালা ৰানছ, হয়নে? কোনটো ষ্টেজত বা কোনটো সময়ত আমাৰ কিমান ৰান আছিল ইণ্ডিয়াৰ. 0 অভাৰত 0 ৰানছ, 6 অভাৰত 50 ৰানছ, 10 অভাৰত 100 ৰানছ, 15 অভাৰত ফৰ এক্সাম্পল 150 ৰানছ, ধৰি লোৱা 15 অভাৰত 150 ৰানছ, আৰু ফাইনেলি 20 অভাৰত 200 ৰান, হয়নে? এনেকৈ মোক বুজা. মই কৈছোঁ অ'কে, থেংক ইউ, গোটেই ডিটেইলত ক'লা, মই গোটেই ডিটেইলখিনি গম পালোঁ. যদি তুমি মোক ক'লা হয় ফাইনেলি 20 অভাৰ 200, মই গম নাপালোঁ হয় যে মাজতেনো কেনেকুৱা খেলিছে. চ' এনেকৈ দিওঁতে মই গম পালোঁ যে এভৰি অভাৰ বা এভৰি 5-5-6-6 অভাৰৰ মাজত কিমান স্ক'ৰ হৈ আছিল. সেইটোৰ পৰা মই আৰু ডিটেইলত আৰু ভালকৈ বুজি পালোঁ খেলখনৰ অৱস্থা. হ'ল, ইয়াতে তুমি মোক এতিয়া দুটা বস্তু কি বুজালা, অভাৰ আৰু ৰান, সেই দুটাৰ ৰিলেশ্যনশ্বিপটো বুজালা, সম্বন্ধটো কি. যেনেকৈ ইয়াৰ আগৰটোত তুমি মোক কি বুজালা, সময় আৰু টেম্পাৰেচাৰৰ সম্বন্ধটো বুজালা, ইমান সময়ত ইমান টেম্পাৰেচাৰ আছিল. চিমিলাৰলি ইয়াতে তুমি মোক কি বুজালা, অভাৰ আৰু ৰান, কিমান অভাৰত কিমান ৰান আছিল সেইটো বুজালা. তাৰপিছত ধৰি লওঁ মই আকৌ সুধিলোঁ কোৱাচোন তোমাৰ হাইট কিমান কোৱাচোন. তুমি ক'লা যে মোৰ হাইট এতিয়া 150 চেণ্টিমিটাৰ্ছ. মই কৈছোঁ অ'কে, এতিয়া 150 চেণ্টিমিটাৰ, তোমাৰ হাইটটো আগতে কিমান আছিল? তেনেহ'লে তুমি ক'লা যে যেতিয়া মোৰ 0 ইয়াৰ্ছ আছিল, মোৰ হাইট তেতিয়া একদম জন্ম হোৱাৰ আগতেইতো তোমাৰ 0 আছিল হাইট. 1 ইয়াৰ হওঁতে তোমাৰ হাইট হ'ল ধৰি লোৱা 50 চেণ্টিমিটাৰ. তাৰপিছত যেতিয়া তুমি 10 ইয়াৰ্ছ হ'লা, তোমাৰ হাইট হ'ল 100 চেণ্টিমিটাৰ. যেতিয়া তুমি ধৰি লোৱা এতিয়া
12 বা 13 ইয়াৰ্ছ হ'লা বা 14 ইয়াৰ্ছ হ'লা, তোমাৰ হাইট ধৰি লোৱা 120 চেণ্টিমিটাৰ। চ' ইয়াতে তুমি কি দেখুৱালা মোক? ইয়াতে তুমি দেখুৱালা হাইট এফালে ক'লা আৰু এফালে ক'লা এজ, হয়নে? তো ইয়াতে তুমি আকৌ মোক দুটা বস্তু বুজাই দিলা, এফালে ক'লা মোক এজ, এফালে ক'লা মোক হাইট। চ' ইয়াতে দুটা বস্তুৰ তোমাৰ ইনফৰ্মেশ্যন দিলা। ফৰ এক্সাম্পল আগতে কি বস্তু দিছিলা? আগতে অভাৰ আৰু ৰানৰ দিছিলা, তাৰ আগতে টাইম আৰু টেম্পাৰেচাৰৰ দিছিলা। চ' যদি কিবা এটা বস্তু মই আৰু ভালকৈ জানিব খোজোঁ, সেইটো কেনেকৈ বাঢ়িছিল, কেনেকৈ কমিছিল, কিমান সময়ত কিমান আছিল, তেতিয়া আমি এনেকৈ লিখি বুজাব পাৰোঁ, হয়নে? ইমান বয়সত মোৰ ইমান হাইট আছিল, ইমান বয়সত মোৰ ইমান ৱেইট আছিল, ইমান অভাৰত ইমান ৰান আছিল ইণ্ডিয়াই স্ক'ৰ কৰিলে, হয়নে? চ' এনেকৈ এতিয়া আমি এই দুইটা বস্তু যেতিয়া আমি এনেকৈ কাৰোবাক যদি বুজাব লাগে ডিটেইলত, এভৰি ষ্টেজ, প্ৰত্যেকখিনি সময়ত কি হৈছিল, প্ৰত্যেকখিনি মুহূৰ্তত কি হৈছিল, প্ৰত্যেকটো ইয়াৰত কি হৈছিল, সেইটো যদি আমি বুজাব লাগে, আমি এতিয়া এনেকৈ বুজাব পাৰোঁ, হয়নে? কাৰেক্ট? এই দুটা বুজি পালা? এতিয়া তুমি মোক এই কুৱেশ্যনখিনি সোধোঁতে এতিয়া এজ আৰু হাইট মোক বুজাই দিলা, বা অভাৰ আৰু ৰান তুমি মোক বুজাই দিলা, বা টাইম আৰু টেম্পাৰেচাৰ তুমি মোক বুজাই দিলা। এই গোটেইকেইটা বস্তু বুজাওঁতে এনেকৈ লিখি নুবুজাই মই যদি আৰু ইজিলি কিবা এটা বুজি পাব খোজোঁ, বা এইটো দেখুৱাবলৈ আমাৰ আৰু এটা উপায় আছে ইজিলি বুজি পাবলৈ, আৰু সেইটো হ'ল গ্ৰাফ। সেইটোকে কয় গ্ৰাফ। আমি গ্ৰাফ আঁকি এই ছেইম বস্তুখিনি বুজাই দিব পাৰোঁ কাৰোবাক। কেনেকৈ বুজাব পাৰোঁ? ভাবি লোৱা যে গ্ৰাফ কেতিয়া আমি ইউজ কৰোঁ? যেতিয়া আমি দুটা বস্তু বুজাব খোজোঁ একেলগেই, টাইম আৰু টেম্পাৰেচাৰ বুজাব খুজিলোঁ, ৰান আৰু অভাৰ বুজাব খুজিলোঁ, বা এজ আৰু হাইট বুজাব খুজিলোঁ, এজ আৰু ৱেইট বুজাব খুজিলোঁ, তেনেকুৱা কিবা এটা বস্তুৰ দাম বুজাব খুজিলোঁ, যে দামটো আগতে পেপচিৰ 5 ৰুপিজ আছিল, 2020ত এটা চিপছৰ দাম 5 ৰুপিজ আছিল, 2021ত 6 ৰুপিজ হ'ল, বস্তুটোৰ দাম কিমান বাঢ়িল। বা গাড়ী এখনৰ, কি গাড়ী, ধৰি লোৱা মাৰুতি ছুইফ্টৰ দাম 5 years ago 5 lakhs আছিল, নেক্সট ইয়াৰ 6 lakhs হ'ল, দাম বাঢ়িল নে দাম কমিল, চকলেটৰ দাম বাঢ়িল নে দাম কমিল, এভৰিথিং আমি এনেকৈ দুটা বস্তু বুজাব লাগি থাকিলে আমি এনেকৈ নিলিখিও, উই কেন ইউজ ইট এজ এ গ্ৰাফ, উই কেন শ্ব' ইট এজ এ গ্ৰাফ। অ'কে, চ' এতিয়া গ্ৰাফত আমি কেনেকৈ বুজাব পাৰোঁ সেইটো আমি চাম এতিয়া। অ'কে, নাও অলৱেজ ৰিমেম্বাৰ, এইটো মনত ৰাখিবা যে দুটা বস্তু দেখুৱাবলৈ থাকিলে গ্ৰাফ, যিহেতু এতিয়া আমি দুটা বস্তু দেখুৱাম, সেইকাৰণে আমি গ্ৰাফডাল কি কৰিম, গ্ৰাফ বুলি আঁকিব লগা থাকিলে আমি দুডাল লাইন আঁকিম 90 ডিগ্ৰীজত। 90 ডিগ্ৰীজত লাইন আঁকিলোঁ। অ'কে, আৰু এতিয়া এডাল লাইনে আমাক বুজাব এটা ভেলিউ, আৰু বেলেগ এটা লাইনে বুজাব বেলেগ এটা ভেলিউ। ফৰ এক্সাম্পল আমি কি লওঁ, টাইম, এইটো এক্সাম্পল লওঁ, ধৰি লোৱা কোনটো টাইমত কিমান টেম্পাৰেচাৰ আছিল, আজি কিমান গৰম আছিল। চ' এফালে আমি টাইম দেখুৱাম, এফালে টেম্পাৰেচাৰ দেখুৱাম। চ' দুডাল লাইন টানিলোঁ নহয়, এফালে আমি ধৰি লোৱা টেম্পাৰেচাৰ দেখুৱালোঁ আৰু এফালে টাইম দেখুৱালোঁ। ধৰি লোৱা এইটো টাইম দেখুৱালোঁ মই, আৰু এফালে কি দেখুৱাম, এফালে মই দেখুৱাম টেম্পাৰেচাৰ দেখুৱাম। অ'কে, টেম্পাৰেচাৰ দেখুৱালোঁ। চ' এইটো দেখুৱাম কেনেকৈ এতিয়া? চ' টাইম আমি ধৰি লওঁ, এইটোত দিলোঁ, এনেকৈ আমি ইকুৱেলি আমি ডিভাইড কৰি ল'ম বস্তুবিলাক। অ'কে, প্ৰথমতে ইয়াতে লিখিম 6 AM, 9 AM। অ'কে, ইয়াতে আমি লিখিম 9 AM, 12 PM, 3 PM, 6 PM, আকৌ 9 PM। এইটো হ'ল টাইম, হয় নহয়? এইকেইটা টাইম আমাৰ যোনকেইটা আমি ক'ব খুজিছোঁ, 6 AM, 9 AM, 12 PM, 3 PM, 6 PM, আকৌ 9 PM ৰাতি। এনেকৈ আমি এইকেইটা দেখুৱালোঁ, কাৰণ এইকেইটাৰ ভেলু আমি জানো, এইকেইটাৰ আনচাৰ আমি জানো। আৰু এফালেও আমি ইকুৱেলি এনেকৈ ভগাই ল'ম, এতিয়া এফালে যিহেতু এডাল ওপৰলৈ গৈ আছে ন, ওপৰলৈ যোৱা লাইনডাল, এডালত আমি কি দেখুওৱাৰ প্লেন আছে আমাৰ, কি দেখুৱাম বুলি ভাবিছোঁ, টেম্পাৰেচাৰ দেখুৱাম বুলি ভাবিছোঁ। টেম্পাৰেচাৰটো আমি কেনেকুৱা দেখুৱাম? টেম্পাৰেচাৰ কি হ'ব পাৰে? 0 ডিগ্ৰী হ'ব পাৰে, 10 ডিগ্ৰীজ হ'ব পাৰে, 20 ডিগ্ৰীজ হ'ব পাৰে, 30 হ'ব পাৰে, 40 হ'ব পাৰে। যিহেতু গেপবিলাক একে ন, আমি সমান টেম্পাৰেচাৰবিলাক লিখিব লাগিব। ফৰ এক্সাম্পল ইয়াতে আমি লিখুৱালোঁ 20 ডিগ্ৰীজৰ পৰা ধৰি লোৱা আমি ষ্টাৰ্ট কৰিলোঁ, 20 ডিগ্ৰী লিখিলোঁ, 20 ডিগ্ৰী লিখিলোঁ। তাৰপিছত সমান গেপত আমি ধৰি লোৱা 25 লিখিলোঁ, তাৰপিছত 30 লিখিলোঁ, 35 লিখিলোঁ, তাৰপিছত 40 লিখিলোঁ, তাৰপিছত 45 লিখিলোঁ। এনেকৈ ধৰি লোৱা আমি টেম্পাৰেচাৰটো লিখিলোঁ। হ'ব, এতিয়া আমি চাওঁ যে আমি কি লিখিছিলোঁ, আমাৰ টেম্পাৰেচাৰ কিমান আছিল, 7 AM। 7 AM আমাৰ কিমান আছিল, 25 ডিগ্ৰীজ আছিল। চ' 6টো ইয়াতে আছে ন, 7, 8, 9, তো 7 ইয়াতে হ'ব। 7ত আমাৰ কিমান আছিল, চ' 7ত আমাৰ আছিল 25 ডিগ্ৰীজ। চ' আমি এনেকৈ দেখুৱাম, এইটো 7ৰ লাইনডাল আমি এনেকৈ টানিম,
ওকে 7ৰ লাইনডাল ইয়াতে টানিলোঁ 25ৰ লাইনডাল এইফালৰ পৰা আহিল যোনটাত এই দুডাল লাইন মিট হয় সেইটো আমি এনেকৈ ৰাউণ্ড কৰি দিম বুজিলানে 7 AM আছিল ন টাইম এইটো টাইম চ' 7 AM পৰা আমি এডাল লাইন টানিম ওপৰলৈ তললেতো টানিব নোৱাৰোঁ ন তলত একো নাই ৰাইট ছাইডে টানিব নোৱাৰোঁ কাৰণ আমি টেম্পাৰেচাৰৰ ফালে দেখুৱাম এডাল সদায় টেম্পাৰেচাৰৰ ফালে যাব ওপৰলৈ যাব আৰু এডাল সদায় ৰাইট ছাইডে যাব কাৰণ টাইমৰ ফালে যাব চ' 7 AM আমি যাম ওপৰলৈ গৈ থাকিম গৈ ক'ত আমি ৰখি যাম এই 25ত আমি ৰখি যাম 25ত ৰখি যাম কাৰণ আমাৰ 7 AM কিমান টেম্পাৰেচাৰ আছিল 25 আছিল চ' আমি 7 AM ওপৰলৈ গৈ থাকিম টেম্পাৰেচাৰৰ ফালে গৈ থাকিম ওপৰলৈ আমি গৈ আছোঁ ওপৰলৈ গৈ আছোঁ ক'ত ৰখি যাম 25 পালেই ৰখি যাম 25টো কোনখিনিত পাম 25টো আমি এইখিনিতে পালোঁ ন এইখিনিতে ৰখি গ'লোঁ অ'কে এইখিনিতে এটা আমি ৰাউণ্ড কৰি দিলোঁ ফৰ এক্সাম্পল আমি ৰাউণ্ডটো বেলেগ এটা কালাৰত কৰি দিলোঁ এইটো ৰাউণ্ড কৰি দিলোঁ হ'ব অ'কে নেক্সট চাওঁ 7 AM আমাৰ হৈ গ'ল এইটো আমাৰ হৈ গ'ল নেক্সট আমি কি চাম 9 AM কিমান আছিল আমাৰ টেম্পাৰেচাৰ 28 ডিগ্ৰী আছিল চ' 9 AM আমাৰ অলৰেডি চিন দিয়া আছে চ' 9 AM আমি টেম্পাৰেচাৰৰ ফালে গৈ থাকিম টেম্পাৰেচাৰৰ ফালে ওপৰলৈ গৈ আছোঁ 28 ক'ত আছে 28টো আমি লিখা নাই 25হে লিখিছোঁ ত' 20ত কিমান হ'ব 28 হ'ব এইখিনি মান 26 এইখিনিতে হ'ব 27 এইখিনিতে হ'ব 28 এইখিনিতে হ'ব 29 এইখিনিতে হ'ল ন ত' 28 হ'ব এইখিনিতে 28 এইখিনিতে হ'ল টেম্পাৰেচাৰ আমি 9 AM গৈ আছোঁ চ' এইখিনিতে দুইডাল লাইন জইন কৰিছে নহয় এইখিনিত আমি 7 AM আৰু 28 ডিগ্ৰীজ দি দিলোঁ হয়নে 28 তাতে দি দিলোঁ নেক্সট আমি চাম কিমান 12 PM দুপৰীয়া 30 ডিগ্ৰীজ আছিল গৰম আমি 12 PM গৈ আছোঁ 12 PM গৈ আছোঁ ওপৰলৈ গৈ আছোঁ টেম্পাৰেচাৰৰ ফালে কিমান 25 ডিগ্ৰীজ নহয় 30 ডিগ্ৰী চ' 30 ইয়াতে আমাৰ মাৰ্ক কৰা আছে নহয় এইফালৰ পৰা আমি এডাল টানি দিম ক'ত জইন হ'ব দুইডাল লাইন আমাৰ এইখিনিতে জইন হ'ব সেইখিনিতে আমি আকৌ মাৰ্ক কৰি দিলোঁ 30 দি দিলোঁ ইয়াতে অ'কে ইয়াতে আমি 30 দি দিলোঁ তাৰমানে 12 PM আমাৰ 30 ডিগ্ৰী চেলচিয়াছ আছিল নহয় 30 ডিগ্ৰী গৰম আছিল চ' সেইখিনিতে জইন কৰি দিলোঁ 2 PM আবেলি 2টা বজাত 35 আছিল 2 PM ইয়াতে মাৰ্ক আছে নেকি নাই ইয়াতে 12হে আছে আমি মন কৰি ল'লোঁ ইয়াতে 1 হ'ব ইয়াতে 2 হ'ব ন এইটো 1 হ'ব এইটো 2 হ'ব যিহেতু এইটো 3 চ' 2 PM আমি গৈ আছোঁ ওপৰলৈ গৈ আছোঁ কিমান আছিল টেম্পাৰেচাৰটো চাই লওঁ 2 PM 35 ডিগ্ৰী বহুত গৰম আছিল দেই 35 আছেনে আমাৰ মাৰ্ক কৰা আছে 35ৰ পৰা আমি এনেকৈ গৈ আছোঁ 2 PM গৈ আছোঁ এইখিনিতে জইন কৰি ল'লোঁ ষ্ট্ৰেইট লাইন দেই সদায় এইবিলাকো ষ্ট্ৰেইট লাইন হ'ব এইবিলাকো ষ্ট্ৰেইট লাইন হ'ব ক'ত জইন কৰিলোঁ এইখিনিতে জইন কৰিলোঁ তাৰমানে 2 PM আমাৰ 35 ডিগ্ৰীজ আছিল এইটো জইন কৰি দিলোঁ ইয়াতে হৈ গ'ল নেক্সট আমি কি গম পালোঁ 6 PM 28 ডিগ্ৰীজ 6 PM আমি যাম 6 PM মাৰ্ক কৰা আছে নে আছে 6 PM মাৰ্ক কৰি যাম 28 আমি 25টো ইয়াতে দিছোঁৱে 25 দিছোঁ 26 দিছোঁ 27 28 ইয়াতে দিছোঁ নহয় 28 আগতেও আছিল চ' 6 PM আমাৰ ৰ'বা কালাৰটো ভুল হৈ গ'ল 6 PM আমাৰ কিমান আছিল 28 আছিল হয় 6 PM আমাৰ 28 আছিল 28 আমাৰ আগৰ পৰাই মাৰ্ক কৰা আছে 9 AM আছিল 28 এইটো হ'ল 6 PM 28 এইখিনিতে জইন হৈ গ'ল নে এইখিনিতে জইন হৈ গ'ল দুইটা চ' আমি ইয়াতেও এটা মাৰ্ক কৰি দিলোঁ অ'কে ইয়াতে মাৰ্ক কৰি দিলোঁ আৰু ফাইনেলি কি আছিল 9 PM 25 আমাৰ 9 PM মাৰ্ক কৰা আছে নে মাৰ্ক কৰা আছে 9 PM আমি আকৌ টেম্পাৰেচাৰৰ ফালে গৈ থাকিম 9 PM 24ৰ ফালে গৈ আছোঁ 25 আমাৰ আগৰ পৰাই মাৰ্ক কৰা আছে এইখিনিতে দুইটা জইন হৈ গ'ল এইটো 9 PM 25 ডিগ্ৰীজ চ' আমাৰ এতিয়া গোটেই টাইমখিনি আৰু গোটেই টেম্পাৰেচাৰখিনি এই গ্ৰাফখনত আমি মাৰ্ক কৰি দিলোঁ চিন দি দিলোঁ আৰু যোনখিনি জইন হৈছে দুইডাল লাইন টেম্পাৰেচাৰৰ লাইনডাল ওপৰলৈ ৰাইট হেণ্ড ছাইডলৈ গৈ আছে টাইমৰ লাইনডাল ওপৰলৈ গৈ আছে দুইডাল লাইন যোনখিনিত জইন হয় সেইখিনিতে আমি মাৰ্ক কৰি দিলোঁ অ'কে মাৰ্ক কৰি দিলোঁ এতিয়া আমি বাকীখিনি ৰিমুভ কৰি দিব পাৰোঁ ৰাখিও থৈ দিব পাৰোঁ চ' এতিয়া যদি মোক কোনোবাই মই যদি ছেইম প্ৰশ্নটো সোধোঁ যে আজি কিমান গৰম আছিল কিমান ঠাণ্ডা আছিল কচোন দিনটো তেতিয়া তুমি মোক এনেকৈ দিলেই মই বুজি পাই যাম 7 AM আছিল ক'ত জইন হৈছে 7 AM ডটটো ৰেড ন 7 AM ৰেডটো আছিল 25 অ'কে 7 AM ইমান আছিল 9 আছিল 30 ডিগ্ৰী 12 আছিল 9 আছিল 28 ডিগ্ৰী 12 30 ডিগ্ৰী 2 PM 35 ডিগ্ৰী তাৰপিছত আকৌ 28 হ'ল আকৌ ৰাতি 9 PM 25 হ'ল চ' এতিয়া যদি মই কি কৰিব পাৰোঁ এইডাল যদি মই এনেকৈ জইন কৰি দিওঁ তেতিয়া এইটো বুজায় যে আজি টেম্পাৰেচাৰটো দিনটোত কেতিয়া বাঢ়িছিল কেতিয়া কমিছিল মই গোটেইখিনি গম পাই গ'লোঁ দেখিলানে মই ক'ব পাৰোঁ যে বাঢ়ি গৈ আছিল সময় বাঢ়াৰ লগে লগে টেম্পাৰেচাৰটো বাঢ়ি আছিল ওপৰলৈ গৈ আছিল ন বাঢ়ি আছিল তাৰমানে বেছি হৈ আছিল সবতছে বেছি কোনটো পইণ্টত হ'ল সবতছে বেছি এইটো পইণ্টত হ'ল কেইটা বাঢ়িছিল তেতিয়া 2 PM হৈছিল আকৌ 2 PM পিছত আকৌ টেম্পাৰেচাৰ কমা আৰম্ভ কৰিলে
কমা আৰম্ভ কৰিলে আৰু কমি 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 9 PM এইখিনি হৈ গ'ল 9 PM চবতছে বেছি কমি গ'ল মাজৰ এইখিনি ভেলু আমি নাজানো এতিয়ালৈকে মাজৰ এইখিনি ভেলু যদি আমি জানিলোঁ হয় তুমি যদি নোট কৰি থলা হয় লিখি থলা হয় তেতিয়া মাজৰ এইখিনি ভেলু আমি মাজত কেইটা বজাত আৰু একজেক্টলি কিমান আছিল সেইখিনি আমি ইয়াতে গ্ৰাফত আঁকি দিব পাৰিলোঁ হয় বা তুমি ইয়াতে লিখি দিব পাৰিলা হয় কিন্তু যিহেতু ইয়াতে লিখা নাই তুমি এইখিনিহে কেলকুলেট কৰিছিলা এইখিনিহে লিখি লিখি থৈছিলা ঘড়ীটো চাই চাই থাৰ্মোমিটাৰটো চাই চাই চ' এইখিনি ইনফৰ্মেশ্যন আমাৰ আছে যে সেইখিনিৰ মতে আমি এই গ্ৰাফটা আঁকিলোঁ চ' এইটো আমাক কি বুলি ক'ব এতিয়া আমি ফাইনেলি এইটোক আমি কি গ্ৰাফ বুলি ক'ম যে এইটো টেম্পাৰেচাৰ টাইম গ্ৰাফ বা টাইম টেম্পাৰেচাৰ গ্ৰাফ অ'কে এইডাল আমাৰ এক্সিছ বুলি কয় দেই এনেকুৱাই যোন দুডাল লাইন আছিল ন আমাৰ অৰিজিনেলি দুডাল লাইন আছিল ন এডাল লাইন আছিল এডাল লাইন আছিল এই দুডালক এক্সিছ বুলি কয় এডাল এক্সিছ কিহৰ এডাল টাইমৰ এক্সিছ আৰু এডাল এক্সিছ কিহৰ এডাল টেম্পাৰেচাৰৰ এক্সিছ আৰু ইয়াতে ইকুৱেলি মাৰ্ক কৰিব লাগিব আমি সদায় 40 পৰা 45 সমান 35 পৰা 40 সমান 30 পৰা 30 সমান এই গেপটো সমান হ'ব লাগিব তেতিয়াহে তোমাৰ গ্ৰাফখন কাৰেক্ট হ'ব চ' এইটো আমি টাইম টেম্পাৰেচাৰ হেৰি বনালোঁ টাইম টেম্পাৰেচাৰ গ্ৰাফডাল বনালোঁ অ'কে এতিয়া ছেইম বস্তুটো আমি টাইম নিদি টেম্পাৰেচাৰ নিদি অভাৰ আৰু ৰানৰো বনাব পাৰোঁ ফৰ এক্সাম্পল আৰু এটা বনাই দিওঁ ইয়াতে ফৰ এক্সাম্পল এই গোটেইখিনি মুচি দিওঁ হা এই গোটেইখিনি মই মুচি দি অভাৰ আৰু ৰানৰ বনাম অভাৰ আৰু ৰানৰ বনাম এনেকেডাল দিলোঁ এইডাল এক্সিছত দিলোঁ অভাৰ এইডাল এক্সিছত দিলোঁ ৰান এইটোত হ'ব 0 সমানে ভৰাই দিলোঁ 1 2 3 4 এইফালে সমানে ভৰাই দিলোঁ 1 2 3 4 যিমান লাগে আমাক এইটো দিলোঁ 5 অভাৰ 10 অভাৰ এইটো দিলোঁ 15 অভাৰ এইটো দিলোঁ 20 অভাৰ T20 খেল এইটো আমি দিলোঁ 50 ৰানছ এইটো দিলোঁ আমি 100 ৰানছ ইকুৱেল হ'ব লাগিব দেই 0 পৰা 50 হ'ল যিহেতু আমি 50-50ত ডিভাইড কৰি আছোঁ 50-50ৰ আমি এক্সিছডাল বা আমি এই লাইনডাল 50-50 মতে ডিভাইড কৰি আছোঁ চ' যিহেতু 2 নম্বৰটো 50 হ'ল 3 নম্বৰটো 100 হ'ল এইটো কিমান হ'ব এইটো 150 হ'ব আৰু এইটো কিমান হ'ব এইটো 200 হ'ব এনেকৈ আমি লিখি দিলোঁ এতিয়া আমি চাওঁ যে 5 অভাৰ্ছ ফৰ 0 অভাৰটো চবৰে 0 ৰান থাকে 5 অভাৰ ধৰিলোঁ আমাৰ 50 ৰানছ আছিল 10 অভাৰত 2টা উইকেট গ'ল কিন্তু তথাপিও 100 ৰান হ'ল 15 অভাৰত 150 ৰান হ'ল আৰু ফাইনেলি ধৰি লোৱা 20 অভাৰত সিহঁতে কিমান কৰিলে 20 অভাৰ কৰিলে ধৰি লোৱা 190 ৰান চ' 190 ৰান বনাই দিলে সিহঁতে 20 অভাৰত এইখিনিতে 20 ইয়াৰ লগত 15ৰ লগত আমি 150টো কৰিলোঁ 10ৰ লগত আমি 100 কৰিলোঁ 5ৰ লগত আমি 5 কৰিলোঁ চ' এইটো কি হ'ব 5 অভাৰ্ছ এইটো মানে কি এইটো 5 অভাৰ্ছ 50 ৰানছ এইটো মানে কি এইটো 10 অভাৰ্ছ 100 ৰান কৰিলে ইণ্ডিয়াই এইটো মানে কি এইটো 15 অভাৰ্ছ 150 ৰান আৰু ফাইনেলি এইটো কি 20 অভাৰ্ছ এইটো কাৰণ এইটো 20ৰ পৰা ষ্টাৰ্ট হৈছে ওপৰলৈ গৈ আছে কিন্তু 200 ৰান নহ'ল ধৰি লোৱা লাষ্টৰ ফালে বহুত আউট হৈ গ'ল সেইকাৰণে 200 হয় কিন্তু 180 ৰান 190 ৰান ধৰি লোৱা এইটো 150 ৰান এইটো 100 ৰান চ' এতিয়া যদি আমি কৰোঁ লাইনডাল দিওঁ গোটেইকেইটা য'ত ক্ৰছ কৰিছোঁ ন য'ত এই দুইডাল লাইন ক্ৰছ হৈছে আমি চাৰ্কেল কৰিলোঁ সেই চাৰ্কেলডাল যদি আমি জইন কৰোঁ এইডাল ভালকৈ জইন কৰি দিওঁ এই চাৰ্কেলডাল আমি জইন কৰোঁ এইটো হ'ল আমাৰ ফাইনেল গ্ৰাফ তাৰ মাজত আমি অদৰকাৰী বস্তুখিনি গুচাই দিওঁ অদৰকাৰী বস্তু আমি কি গুচাম অদৰকাৰী বস্তু এইবিলাক নালাগে নহয় আমাক অদৰকাৰী বস্তু এইবিলাক নালাগে ৰ'বা অদৰকাৰী আমি ৰঙা কেইডাল গুচাই দিব পাৰোঁ নীলা কেইডাল গুচাই দিব পাৰোঁ যদি সেই গোটেইকেইডাল আমি গুচাই দিওঁ এইকেইডাল যদি আমি গুচাই দিওঁ এইবিলাক চব মই গুচাই দিলোঁ চব গুচাই দিলোঁ ফাইনেলি কি থাকিল ফাইনেলি ইয়াত থাকিল চোৱা
এনেকৈ থাকিল ন, এডাল থাকিল। চ' এডাল আমাৰ এতিয়া কি গ্ৰাফ হ'ব? অভাৰ ভাৰ্চিউজ ৰান গ্ৰাফ, হয়নে? অভাৰ ভাৰ্চিউজ ৰান গ্ৰাফ, তাৰমানে ৰান ৰেট। এইটো ক্ৰিকেট চালে আমি দেখোঁৱেই যে ৰান ৰেটটো এনেকুৱা আছিল। আমি এতিয়া 5 অভাৰ্ছত 50, 10 অভাৰ্ছত 100 জানো বুলিহে। আমি যদি জানিলোঁ হয় যে 6 অভাৰ্ছত আমাৰ 55 ৰান আছিল, তেতিয়া আমি ইয়াতে দিলোঁ হয় 6, 7, 8, 9, 10, এইটো আমাৰ 6 হ'ল হয়। 6 অভাৰত আমাৰ 55 ৰান, এইটো যদি 55টো এইখিনিতে হ'ল হয়। 6 অভাৰত আমি 50 ৰান, এইখিনিতে আৰু এটা দিলোঁ হয়। আমি নাজানো নহয় সেইখিনি, আমি সেইখিনি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ। আমি অকল 5, 10, 15, 20খিনিহে জানো। আৰু যদি আৰু জানিলোঁ হয়, আমি আৰু মাজত দিলোঁ হয়, তেতিয়া চাগে গ্ৰাফডাল এনেকুৱা হ'ল হয়, এটা সময়ত বাঢ়িল হয়, এটা সময়ত কমিল হয়। কিন্তু যিহেতু আমি নাজানো, তেতিয়া আমি অকল এনেকৈ ষ্ট্ৰেইট লাইনটো লিখিছোঁ। বুজি পালা? এইটোত আমি দুটা বস্তু ক'লোঁ, অভাৰ আৰু ৰানো ক'লোঁ। অ'কে, চ' আৰু এটা আমি এক্সাম্পল ল'ম দেই এতিয়া। ফৰ এক্সাম্পল আমি ল'লোঁ, এতিয়া আমি আৰু এটা বনাম যে গাড়ী এখন কিমান দূৰ গৈছে। ফৰ এক্সাম্পল গাড়ী এখন কিমান ডিষ্টেঞ্চ গৈছে। ফৰ এক্সাম্পল আমাৰ গাড়ী এখন ধৰি লোৱা গাড়ী গৈ আছিল, আমি এতিয়া এটা জেগাত পাৰ্কিং কৰিলোঁ। এইফালে গৈ আছিল, আমি এটা জেগাত পাৰ্কিং কৰিলোঁ, ইয়াতে বজাৰ কৰিবলৈ নামিলোঁ। আমাৰ ঘৰটো এইখিনিতে আছিল। ঘৰৰ পৰা অকণমান দূৰ গ'লোঁ, গৈ এইখিনিতে গাড়ীখন ৰখাই দিলোঁ। অ'কে, আৰু টাইমটোতো গৈ আছে। ৰাতিপুৱা 6 AM আমি ঘৰৰ পৰা ওলাইছিলোঁ। 7 AM আমি এইখিনি জেগা পালোঁ। 7 AM এইখিনি জেগা পালোঁ। 7 AM এইখিনি জেগা পাওঁতে আমি বজাৰ কৰিবলৈ ৰখাই দিলোঁ। 7 AM পৰা মই ৰখিয়ে আছোঁ। তাৰপিছত ফ্ৰেণ্ডৰ লগত ক্ৰিকেট খেলিব গ'লোঁ, ক'ৰবাত কৰিব গ'লোঁ, গাড়ীখন পাৰ্কিঙত থৈ ৰখিয়ে আছোঁ। চ' 10 PM হৈ গ'ল, 10 PM হৈ গ'ল, গাড়ীখন পাৰ্কিঙত ৰখিয়ে আছে। চ' এইখিনিলৈকে যদি আমি গ্ৰাফ এখন বনাব খোজোঁ, কেনেকুৱা বনাম? এইটো দিলোঁ। এইফালে ধৰি লোৱা আমি টাইম দিলোঁ। টাইমটো কি আছিল? 6 AM, তাৰপিছত 7 AM, 8 AM, 9 AM, 10 AM, আৰু এইফালে দিলোঁ ডিষ্টেঞ্চ ঘৰৰ পৰা ধৰি লোৱা এইটো 0 মিটাৰ দূৰত আহিছোঁ, তাৰপিছত এইটো 10 মিটাৰ দূৰত আহিলোঁ, এইটো 20 মিটাৰ দূৰত আহিলোঁ, 30 মিটাৰ দূৰত আহিলোঁ, 40 মিটাৰ দূৰত আহিলোঁ, আৰু এইটো 50 মিটাৰ দূৰত আহিলোঁ ধৰি লোৱা। চ' আমি 6 AM ষ্টাৰ্ট দিলোঁ। 6 AM আৰু 7 AM আমি পাৰ্কিং স্পটটোলৈ আহি পালোঁ। এইটো পাৰ্কিং স্পট এইটো ধৰি লোৱা ঘৰৰ পৰা 10 মিটাৰ দূৰত আছে। ঘৰটো আমাৰ এইখিনিতে, 1 ঘণ্টাত আমি লাহে ধীৰে 10 মিটাৰ আহি গ'লোঁ। বা ধৰি লোৱা 10 কিলোমিটাৰ দূৰতে আছে, 1 ঘণ্টাত আহিম আৰু। চ' 7 AM আমি 10 কিলোমিটাৰ দূৰ পালোঁ। চ' 7 AM আমি এইখিনি আহি পালোঁ। তাৰপিছত গাড়ীখন পাৰ্ক কৰি দিলোঁ। ইয়াতে আমি পাৰ্ক কৰিলোঁ এই পইণ্টটোত। ইয়াতে যে এতিয়া পাৰ্ক কৰি দিলোঁ, তাৰপিছত মইতো খেলিব আৰু বজাৰ কৰিব গুচি গ'লোঁ। 8 AM হ'ল। 8 AM গাড়ীখন কিমান দূৰ গ'ল? 8 AM গাড়ীখন ইয়াত 10 মিটাৰতে আছে, কাৰণ পাৰ্ক কৰা আছে, আগবাঢ়িতো যোৱা নাই। চ' আমি তেনেহ'লে 8 AM 10 মিটাৰতে থ'ম, হয়নে? থ'লোঁ। 9 AM ক'ৰবাত গ'ল নেকি গাড়ীখন? যোৱা নাই। 9 AM একে জেগাত আছে। চ' 9 AM আমি এই 10 মিটাৰতে থ'লোঁ। 10 AM ক'তো যোৱা নাই। 10 AM 10 মিটাৰতে থ'লোঁ, হয়নে? 12 PM হৈ গ'ল, ভাত খোৱা টাইম হ'ল। 12 PM আমি ক'তো যোৱা নাই। 12 PM গাড়ীখন একে জেগাত আছে, ঘৰৰ পৰা 10 মিটাৰ দূৰত আছে, এইখিনিতে থ'লোঁ। চ' এতিয়া আমাৰ গ্ৰাফডাল কেনেকুৱা হ'ব? গ্ৰাফডাল হ'ব যে চোৱা, গ্ৰাফডাল হ'ব 6 AM বাৰু ঘৰৰ পৰা আহিলোঁ। আহি 10 কিলোমিটাৰ পালোঁ। তাৰপিছত যি গাড়ীখন ৰখালোঁ, 7, 8, 9, 10 গৈ আছে, গাড়ীখন একে জেগাতে আছে। কিলোমিটাৰটোতো বাঢ়ি যোৱা নাই, একে জেগাতে আছে যিহেতু। 8 AM 10 মিটাৰতে আছে, 9 AM 10 মিটাৰতে আছে, 10 AM 10 মিটাৰতে আছে। চ' গ্ৰাফডাল আমাৰ কেনেকুৱা হৈ যাব? গ্ৰাফডাল আমাৰ এনেকুৱা হ'ব। চোৱা, এইখিনি যদি আমি মুচি দিওঁ, অকল আমি ৰাউণ্ড ডটকেইটা ৰাখোঁ, গ্ৰাফডাল আমাৰ এনেকুৱা হ'ব। গ্ৰাফডাল প্ৰথমতে গ'ল, এই পাৰ্কিং স্পটটো পোৱাৰ লগে লগে 10 মিটাৰ আমি গ'লোঁ, তাৰ পৰা আকৌ ফ্লেট হৈ গ'ল। ত' গ্ৰাফডাল আমাৰ এনেকুৱা হ'ব, কাৰেক্ট নে? আৰু ফৰ এক্সাম্পল আমি গোটেই ৰাতিটোৱে পাৰ্ক কৰি থৈ দিছোঁ, ৰাতিপুৱাৰ পৰা পাৰ্কেই হৈ আছে, তেতিয়া গ্ৰাফডাল কেনেকুৱা হ'ব? তেতিয়া গ্ৰাফডাল এনেকুৱা হ'ব। 6 AM, 7 AM, 8 AM, 9 AM, 10 AM, 11 AM, এনেকৈ আমি গৈ আছোঁ ডট। এইফালেও 0, 10, 20, যিমানে নিলিখোঁ, এইটো 30 কিলোমিটাৰো লিখিলোঁ, 30, 40 মিটাৰো হ'ব পাৰে, 40 কিলোমিটাৰো হ'ব পাৰে। এতিয়া
ঘৰৰ পৰা আমি ধৰি লোৱা গৈ পাৰ্ক কৰিলোঁ 6 AM তাৰ পৰা গাড়ীখন যিমানে টাইম বাঢ়ি আছে গাড়ীখনতো সেইটো জেগাতে আছে 7 AM সেইখিনিতে আছে 8 AM সেইখিনিতে আছে 9 AM সেইখিনিতে আছে 10 মিটাৰৰ পৰাতো আগবাঢ়ি যোৱাই নাই গাড়ীখন তো যেতিয়া গাড়ীখন পাৰ্ক হৈ থাকে কোনোবা এটা জেগাত তেতিয়া টাইমটোতো বাঢ়ি গৈ থাকে টাইমটো এনেকৈ বাঢ়ি গৈ আছে কিন্তু গাড়ীখন কিমান ডিষ্টেঞ্চ আগবাঢ়িছে সেইটোতো কেতিয়াও বাঢ়ি নাযায় ন আগবাঢ়া মানে এনেকৈ ওপৰলৈ যাব লাগিব গ্ৰাফডাল সেইটোতো কেতিয়াও বেছি হৈ নাথাকে ঘৰৰ পৰা যিমান দূৰত থৈছিলোঁ গাড়ীখন পাৰ্ক হৈ আছে যিহেতু গাড়ীখনে ডিষ্টেঞ্চ গৈয়ে থকা নাই একে জেগাতে ৰখি আছে ত' 7 AM ঘৰৰ পৰা 10 মিটাৰ দূৰতে আছিল 8 AM 10 মিটাৰ দূৰতে আছিল 9 AM 10 মিটাৰ দূৰতে আছে চবতে 10 মিটাৰ দূৰতে আছে 6 AM 10 মিটাৰ দূৰতে আছিল ঘৰৰ পৰা 10 মিটাৰ দূৰত ধৰিলোঁ আমি পাৰ্ক কৰিছোঁ তেতিয়া গ্ৰাফডাল কেনেকুৱা হ'ব এনেকুৱা ফ্লেট হ'ব গাড়ীখন যিহেতু ৰখি আছে তেতিয়া গ্ৰাফডাল টাইম আগবাঢ়ি গৈ আছে কিন্তু ডিষ্টেঞ্চ গাড়ীখনে গৈয়ে থকা নাই চ' ডিষ্টেঞ্চৰ ফালে আমাৰ পইণ্টছকেইটা ওপৰলৈ আগবাঢ়ি গৈ নাথাকে অকল টাইমটো আগবাঢ়ি গৈ আছে চ' লাইনডাল ফ্লেট হ'ব বুজিলা চ' আমি যদি পাৰ্কিঙৰ কাৰণে লিখোঁ তেতিয়া লাইনডাল এনেকুৱা হ'ব লিনিয়াৰ নহয় লিনিয়াৰ মানে কেনেকুৱা লিনিয়াৰ মানে এনেকৈ যদি সমানে আগবাঢ়ি গৈ থাকে কিন্তু পাৰ্কিঙত থকা গাড়ীখন সময় আগবাঢ়ি গৈ থাকিলেও গাড়ীখনে কেতিয়াও ডিষ্টেঞ্চটো কভাৰ কৰি থকা নাই ন একে জেগাতে ৰখি আছে চ' গ্ৰাফডালত আমাৰ এনেকুৱা হ'ব সেইটো যদি আমি লিখি ক'ব খোজোঁ 6 AM 10 মিটাৰ দূৰত আছিল 7 AM 10 মিটাৰ দূৰত 8 AM 10 মিটাৰ দূৰত 9 AM 10 মিটাৰ দূৰত 10 AM 10 মিটাৰ দূৰত হয়নে সেইটোৱেতো আমি গ্ৰাফত আঁকিলোঁ 10 মিটাৰ দূৰতে আছিল বোলে নাই মোৰ গাড়ীখন 10 মিটাৰ দূৰত থোৱা নাই মই 30 মিটাৰ দূৰত থৈছিলোঁ তেতিয়াও একে হ'ব 6 AM 30 মিটাৰত থাকিল 7 AM 30 মিটাৰ 8 AM 30 মিটাৰ এইডাল 30 মিটাৰ 9 AM 30 10 AM 30 বুজিলানে মুঠতে পাৰ্কিং কৰি থ'লে গ্ৰাফডাল সদায় এনেকুৱা ফ্লেট হ'ব এইটোৱে হ'ল গ্ৰাফৰ যাদু আমি বহুতখিনি ইনফৰমেশ্যন বহুতখিনি ডিটেইল গ্ৰাফত আঁকিলে ইজিলি বুজাই দিব পাৰোঁ কাৰোবাক বুজি পালা